তিনিচুকীয়াৰ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে। তাৎপৰ্যপূৰ্ণ যে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত ৰাজ্যখনৰ 61খন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়। এই উপলক্ষে চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে আৰু সেই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। বিদ্যালয়ৰ নতুন গৃহটিৰ বাবে 4,55 লাখ অনুমোদন জনাইছে। বিদ্যালয়ৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছে নৰ্থ পাৱাৰ প্ৰজেক্ট প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীয়ে। ৰাজহুৱা সভাখনত তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ, জিলা আয়ুক্ত সুনীত সত্তাৱন, বিদ্যালয়সমূহৰ পৰিদৰ্শক বিন্তি শৰ্মা, উপ পৰিদৰ্শক ববি গোহাঁই, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত নেওগ, অৱসৰী অধ্যক্ষ বন্দনা বৰা, লোক নিৰ্মাণ বিভাগৰ বিষয়াসকল আৰু কেইবাগৰাকীও ৱাৰ্ড কমিছনাৰ উপস্থিত থাকে। অনুষ্ঠানটোৰ হাত ধৰে শিক্ষয়িত্ৰী নিবেদিতা চেতিয়াই। বিদ্যালয় ভৱন আধাৰশিলা স্থাপন কৰে বিধায়ক সঞ্জয় কিষাণে। মই প্ৰথমে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অন্তৰকণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ বাবে সৌভাগ্যৰ কথা যে মই নিজে এখন বিদ্যালয়ত পঢ়ি ওলাই গৈছোঁ আৰু সেইখন বিদ্যালয়তে এক সৰ্বসুন্দৰ বিল্ডিং আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদেৰে পাবৰ কাৰণে সক্ষম হৈছোঁ। প্ৰায় 4.5 কোটি টকাৰে নিৰ্মিত হ'ব এখন দুমহলীয়া এক বিল্ডিং। সকলোবিলাক আধুনিক সুবিধা থাকিব। ডিজিটেল ক্লাছৰুমৰ পৰা আদি কৰি সকলোবিলাক সুবিধা ইয়াতে থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰেণী কোঠাৰ পৰা আদি কৰি শিক্ষকসকলৰ অফিচৰ পৰা আদি কৰি সকলোবিলাক সুন্দৰ ব্যৱস্থা থাকিব। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদেৰে আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিত এনেধৰণৰ কেইবাখনো বিদ্যালয় আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। ইতিমধ্যে আমাৰ মহাকালী গ্ৰাণ্টৰ এখন প্ৰায় 4.5 কোটি টকাৰ কাম ইতিমধ্যে ক্ষিপ্ৰতাৰে চলি আছে। ইতিমধ্যে আমি বাহাদুৰ চাৰিআলিৰ যিখন বিদ্যালয় আছে তাতো আমি প্ৰায় 7 কোটি টকা পাইছোঁ, তাৰো কাম ক্ষিপ্ৰতাৰে চলি আছে। তো গতিকে বিশেষভাৱে শিক্ষা ক্ষেত্ৰখনত যথেষ্ট আমাৰ চৰকাৰ তৰফৰ পৰা আমি তিনিচুকীয়া জিলাখনে সুবিধা পাবৰ কাৰণে সক্ষম হৈছোঁ। আজি কেইদিনৰ আগতে আমি কমাৰ্চ কলেজত আমাৰ ছাত্ৰীসকলৰ হোষ্টেলৰ কাৰণে আমি আধাৰশিলা ৰাখিলোঁ। আমাৰ যি কমেন্স কলেজ আছে তাৰ ছাত্ৰীসকলৰ কাৰণেও আমি তাতে আমি হোষ্টেলৰ কাৰণে আধাৰশিলা ৰাখিলোঁ। আজি কিছুদিনৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পেলাই আমাৰ তিনিচুকীয়াতে স্কিল ইউনিভাৰ্চিটিৰ কাৰণে আধাৰশিলা কৰি গৈছে। তো গতিকে এনেধৰণৰ শিক্ষাৰ বাবে দেশ স্বাধীনতা লাভ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে এনেধৰণৰ কামবিলাক আমি কৰি যাবৰ কাৰণে সক্ষম হৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে। মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাবে, যাতে আগন্তুক দিনত আৰু অধিক ক্ষিপ্ৰতাৰে আমি এনেধৰণৰ বিভিন্ন কাম কাজবিলাক কৰি পেলাই আমি তিনিচুকীয়া জিলাখনক যাতে আমি উন্নয়নৰ দিশত আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে সকলোৰে সহযোগিতা, দিহা পৰামৰ্শ আৰু আশীৰ্বাদ কামনা কৰিছোঁ।